নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই এতিয়া প্ৰধান বাতৰিসমূহ হ'ল কোভিড ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া নিয়মৰ কিছু হাল সলনি অব্যাহতিৰ পাছত 10 দিনৰ হোম আইচোলেশ্যনৰ পৰামৰ্শ ৰাজ্যত কালিৰ দিনটোত 2384 জন লোক কৰোনা ভাইৰাছত আক্ৰান্ত 12 জনৰ মৃত্যু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষা স্থগিত আৰু চেন্নাইত যোৱা নিশা অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ান্স পাঞ্জাব কিংছৰ হাতত 9 উইকেটত পৰাস্ত প্ৰতিযোগিতাৰ এখন খেলত আজি ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি কোভিড-19ত আক্ৰান্তৰ সংখ্যা পুনৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আমি শ্ৰোতাসকলক সাৱধানতাসমূহ মানি চলিবলৈ আৰু বিনা দ্বিধাৰে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো মাস্ক পৰিধান কৰক হাত ধুওক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বৰ্তাই ৰাখি কোভিডক পৰাজিত কৰক এতিয়া শুনক বিতং বাতৰি ৰাজ্যৰ কোভিড ৰোগীসকলক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে কিছু নিয়মৰ হাল সলনি ঘটাইছে সেই অনুসৰি হোম আইচোলেশ্যনত থকা ৰোগীসকলে আক্ৰান্ত হোৱাৰ দিনটোৰ পৰা সপ্তম দিনটোত অব্যাহতি ল'ব নোৱাৰিব তেনে ৰোগীয়ে সংশ্লিষ্ট জিলা প্ৰশাসনৰ বিষয়াক এই ক্ষেত্ৰত যোগাযোগ কৰিব লাগিব তেওঁলোকে পুনৰ কোভিড পৰীক্ষা কৰোৱাৰ প্ৰয়োজন নহ'ব যদিও পৰৱৰ্তী 10 দিনৰ বাবে তেওঁলোক হোম আইচোলেশ্যনত থাকিব লাগিব আনহাতে লক্ষণবিহীন কোভিড ৰোগীসকলক কোভিড সেৱা কেন্দ্ৰত আছুতীয়াকৈ ৰখা হ'ব আৰু তেওঁলোকে আক্ৰান্ত হোৱাৰ দিনটোৰ পৰা সপ্তম দিনটোত অব্যাহতি ল'ব পাৰিব অৱশ্যে অব্যাহতি ল'বলগীয়া দিনটোৰ 3 দিন আগৰ পৰা তেওঁলোকৰ জ্বৰ বা অন্যান্য লক্ষণ নথকাৰ লগতে পৰ্যাপ্ত অক্সিজেনৰ মাত্ৰা আৰু কোভিড RAT পৰীক্ষাৰ ফল নিগেটিভ হ'ব লাগিব সপ্তম দিনটোত কৰাবলগীয়া প্ৰথমটো RAT পৰীক্ষাৰ ফল পজিটিভ আহিলে পৰৱৰ্তী 72 ঘণ্টাৰ মূৰে মূৰে নিগেটিভ ফল নহালৈকে পৰীক্ষা কৰাব লাগিব অব্যাহতি লোৱাৰ সময়ত তেওঁলোকক পুনৰ 10 দিনৰ হোম আইচোলেশ্যনৰ পৰামৰ্শ দিয়া হ'ব ইপিনে সকলো লক্ষণযুক্ত কোভিড ৰোগীক কোভিড চিকিৎসালয়ত ৰখা হ'ব আক্ৰান্ত হোৱাৰ পৰা সপ্তম দিনটোত তেওঁলোকক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হ'ব তেওঁলোকৰ ক্ষেত্ৰতো লক্ষণবিহীন ৰোগীৰ অব্যাহতি নীতি নিয়মে প্ৰযোজ্য হ'ব আনহাতে পূৰ্বৰে পৰা গুৰুতৰ ৰোগত আক্ৰান্ত কোভিড ৰোগীৰ ক্ষেত্ৰত চিকিৎসকৰ মতামতৰ ভিত্তিত RT-PCR পৰীক্ষাৰ ফল নিগেটিভ হ'লেহে তেনে ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হ'ব তেনে ৰোগীৰ ফলাফল নিগেটিভ হোৱাৰ উপৰি কোভিডৰ কোনো লক্ষণ নথকাটো নিশ্চিত হ'ব লাগিব ৰাজ্যত কালি 2384 জন লোক নতুনকৈ কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ইয়াৰে 883 জনে কামৰূপ মহানগৰ জিলাৰ ইয়াৰ বিপৰীতে কালি 348 জন কোভিড ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় ইয়াকে ধৰি ৰাজ্যখনত বৰ্তমানলৈ সুস্থ হৈ উঠা ৰোগীৰ সংখ্যাই 2,18,300 অতিক্ৰম কৰিছে সেই অনুসাৰে আৰোগ্যৰ হাৰ 93.53% হৈছেগৈ ৰাজ্যখনত সম্প্ৰতি 12,595 জন সক্ৰিয় কোভিড ৰোগী আছে ইপিনে কোভিড-19ত আক্ৰান্ত হৈ কালি পুনৰ 10 জন লোকে প্ৰাণ হেৰুৱায় ইয়াকে ধৰি ৰাজ্যত এতিয়ালৈকে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 1172লৈ বৃদ্ধি পালে ৰাজ্যত যোৱা 24 ঘণ্টাত প্ৰায় 57,945 জন লোকক কোভিড-19 প্ৰতিষেধক প্ৰদান কৰা হয় ইয়াকে লৈ ৰাজ্যখনত বৰ্তমানলৈ প্ৰতিষেধক গ্ৰহণ কৰা লোকৰ সংখ্যাই 19,48,800 অতিক্ৰম কৰিলে ইপিনে অসম চৰকাৰে গুৱাহাটী আৰু ইয়াৰ আশে-পাশে 1405খন বিচনাযুক্ত 3টা কোভিড পৰিচৰ্যা কেন্দ্ৰ স্থাপনৰ যোজা চলাইছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এই কেন্দ্ৰ 3টা শীঘ্ৰে কাৰ্যক্ষম হৈ উঠিব আৰু ইতিমধ্যে ইয়াৰ বাবে প্ৰয়োজনীয় পদক্ষেপ লোৱা হৈছে তেওঁ কয় যে কাহিকুছিত 255খন বিচনা সৰুসজাইত 400খন বিচনা আৰু খানাপাৰাত 200খন ICU বিচনাযুক্ত অস্থায়ী চিকিৎসালয় স্থাপন কৰা হ'ব ৰাজ্য চৰকাৰে কোভিড-19ৰ নিয়ন্ত্ৰণৰ বাবে পৰীক্ষণ চিনাক্তকৰণ আৰু প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ লগতে বুনিয়াদী সা-সুবিধা বৃদ্ধিৰ বাবেও কাম কৰি আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্য চৰকাৰে লকডাউন ঘোষণা কৰা পক্ষপাতী নহয় বুলি স্পষ্ট কৰি দিছে তেওঁ অৱশ্যে সকলোকে কোভিড নিয়মাৱলী মানি চলিবলৈ আহ্বান জনাইছে যোৰহাটত কালি সন্ধিয়া এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি শ্ৰী সোণোৱালে জনসাধাৰণক নিৰ্দেশাৱলীসমূহ মানি চলিবলৈ আহ্বান জনাইছে যাতে ৰাজ্যখনত লকডাউন ঘোষণা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ নহয় চিৰাং জিলাত কালি নতুনকৈ 13 জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰা জিলাখনত এই ৰোগত আক্ৰান্তৰ সংখ্যা 127লৈ বৃদ্ধি পাইছে ইয়াৰে 86 জন লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে জিলাখনৰ উপায়ুক্তগৰাকীয়ে জনোৱা মতে যিহেতু জিলাখনত সক্ৰিয় ৰোগীৰ সংখ্যা 100 অতিক্ৰম কৰা নাই সেয়েহে বৰ্তমান প্ৰাথমিক বিদ্যালয় পাঠদান চলি আছে
আনহাতে ডিমা হাছাও জিলাতো কালিৰ দিনটোত ৪৫ গৰাকী লোকৰ দেহত কৰোনা সংক্ৰমণ ধৰা পৰে কাৰ্বি আংলং জিলাতো কালিলৈকে 253 জন ৰোগী কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে আনহাতে কামৰূপ জিলাতো কৰোনাৰ সংক্ৰমণ অব্যাহত আছে কালি দিনটোত 159 গৰাকী লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰাত আক্ৰান্তৰ সংখ্যা 932 লৈ বৃদ্ধি পাইছে ইয়াৰে বকুত 24 জন নগৰবেৰাত 95 জন ছয়গাঁৱত 12 জন ৰঙিয়াত 10 জন আৰু কমলপুৰত এজনৰ দেহত সংক্ৰমণ ধৰা পৰিছে ইফালে কালি দিনটোত ৰঙিয়াত 45 বছৰ ঊৰ্ধ্বৰ 200 গৰাকী লোকক কোভিডৰ প্ৰতিষেধক প্ৰদান কৰা হয় জিলাখনত দিনক দিনে কৰোনা সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পঞ্চতীৰ্থ হাজোৰ শিলগুৰিৰ হাতীমুৰা পাহাৰৰ ঐতিহ্যমণ্ডিত ধাৰেশ্বৰ দেৱালয় অনিৰ্দিষ্ট কাললৈ ভক্ত দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি দিয়া হৈছে ইপিনে নগাঁও জিলা প্ৰশাসনে ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত পহুপুৰী খাইটি গাঁও আৰু দীঘলদৰী গাঁৱৰ ২৬ গৰাকী ব্যক্তিৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰাত অঞ্চলকেইটাক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে বৰপেটা জিলাত কালি দিনটোত ৩,৬৬৪টা নমুনা পৰীক্ষা কৰাৰ পাছত ৬৮ জন লোকৰ শৰীৰত নতুনকৈ কোভিডৰ সংক্ৰমণ ধৰা পৰে ফলত জিলাখনত সক্ৰিয় ৰোগীৰ সংখ্যা ৩২০লৈ বৃদ্ধি পাইছে আনহাতে চুবুৰীয়া ৰাজ্য মেঘালয়তো কালি দিনটোত ১৪৬ জন লোক কৰোনাত আক্ৰান্ত হৈছে ইয়াকে লৈ ৰাজ্যখনত এতিয়ালৈকে মুঠ আক্ৰান্তৰ সংখ্যা ১৫,৬৩১লৈ বৃদ্ধি পাইছে আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী অথবা নিউজ অন AIR এপ যোগেও শুনিব পাৰিব কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে কালি নিশা ৮ বজালৈ ২৭,৭৮,০০০তকৈও অধিক হিতাধিকাৰী কোভিডৰ প্ৰতিষেধক দিয়া হৈছে ইয়াৰে ১৭ লাখ হিতাধিকাৰীয়ে প্ৰথম পালি আৰু ১০ লাখতকৈও অধিক লোকে দ্বিতীয় পালি গ্ৰহণ কৰিছে ছ'চিয়েল মিডিয়া যোগে বেকিং সোডাৰ সৈতে নেমু মিহলাই খালে কোভিড-19 ৰোগী সুস্থ হৈ উঠে বুলি এটা ভুৱা বাতৰি প্ৰচাৰ হৈ আছে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে যে নেমু আৰু বেকিং সোডাই কোভিড-19 প্ৰতিৰোধ কৰাৰ কোনো বৈজ্ঞানিক প্ৰমাণ নাই এনেধৰণৰ ভুৱা বাতৰিত ভুল নাযাবলৈ চৰকাৰে ৰাইজক আহ্বান জনাইছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত হ'বলগীয়া সকলো স্নাতক আৰু স্নাতকোত্তৰ শাখাৰ পৰীক্ষা কোভিড পৰিস্থিতিৰ বাবে স্থগিত ৰখা হৈছে পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত এই আদেশ বাহাল থাকিব বুলি বিশ্ববিদ্যালয়খনৰ পৰীক্ষা নিয়ন্ত্ৰক ডক্টৰ PK কাকতিয়ে জনাইছে ইপিনে কাইলৈ হ'বলগীয়া বিশ্ববিদ্যালয়খনৰ দীক্ষান্ত সমাৰোহখন ভাৰ্চুৱেল ব্যৱস্থাৰে সম্পন্ন কৰা হ'ব IPL ক্ৰিকেট প্ৰতিযোগিতাৰ মুম্বাই ৱাংখেড়ে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত আজি ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব চেন্নাইত যোৱা নিশা অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পাঞ্জাৱ কিংছে মুম্বাই ইণ্ডিয়ানছক 9 উইকেটত পৰাস্ত কৰে প্ৰথমে বেট ধৰিবলৈ আমন্ত্ৰণ লাভ কৰাৰ পাছত মুম্বাই দলে নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 131 ৰান সংগ্ৰহ কৰে এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰি চমু অৱলোকন কুমাৰ ডেভিড দাসৰ পৰা কোভিডক লৈ দেশজুৰি সৃষ্টি হোৱা আতংকময় পৰিৱেশৰ লগতে চিকিৎসালয়সমূহত অক্সিজেনৰ অভাৱে পৰিস্থিতি অধিক ভয়াৱহ কৰি তোলাৰ বাতৰিটোক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন দৈনিক বাতৰি কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে দেশৰ আন বহু ৰাজ্যৰ দৰে অসমতো কোভিড আক্ৰান্তৰ সংখ্যা দ্ৰুত হাৰত বৃদ্ধি পোৱাৰ বাতৰিটো কেইবাখনো বাতৰি কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰাৰ উপৰি একাংশ ব্যৱসায়ীয়ে পৰিস্থিতিৰ সুযোগ লৈ ৰাজ্যত খাদ্য সামগ্ৰীৰ দাম দুগুণে বৃদ্ধি কৰাৰ বাতৰিটোক দৈনিক অগ্ৰদূত দৈনিক জনমভূমি আৰু অসমীয়া প্ৰতিদিন কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে নিয়মীয়া বাৰ্তা অসমীয়া খবৰ দৈনিক অসম আমাৰ অসম দ্য টাইমছ অফ ইণ্ডিয়াকে ধৰি কেইবাখনো বাতৰি কাকতে দিল্লীৰ গংগাৰাম হাস্পতালত অক্সিজেনৰ অভাৱত 25 জন কোভিড আক্ৰান্তৰ মৃত্যু ঘটা আৰু মহাৰাষ্ট্ৰৰ বিজয় বল্লভ কোভিড কেন্দ্ৰত 14 জন কোভিড আক্ৰান্তৰ অগ্নিদগ্ধ হৈ মৃত্যু ঘটাৰ বাতৰিটোক প্ৰথম পৃষ্ঠাত স্থান দিছে কৰোনা সংকটৰ সময়তে কেন্দ্ৰীয় চৰকাৰে মে-জুন মাহত দেশৰ 80 কোটি কৃষকলৈ 5 কিলোগ্ৰামকৈ খাদ্যশস্য বিনামূলীয়াকৈ যোগান ধৰাৰ সিদ্ধান্ত লোৱাৰ বাতৰিটো আজি প্ৰায়কেইখন বাতৰি কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰাৰ উপৰি কোভিডসৃষ্ট পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ অসম চৰকাৰে যুদ্ধকালীন তৎপৰতা চলোৱাৰ বাতৰিটো নিয়মীয়া বাৰ্তা দ্য চেণ্টিনেলকে ধৰি কেইবাখনো বাতৰি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে ইয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ চমু অৱলোকন ধন্যবাদ ডেভিড বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো কোভিড ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া নিয়মৰ কিছু সাল সলনি অব্যাহতিৰ পাছত 10 দিনৰ হোম আইচলেশ্যনৰ পৰামৰ্শ
আৰু চেন্নাইত যোৱা নিশা অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ান্স পাঞ্জাৱ কিংছৰ হাতত 9 উইকেটত পৰাস্ত প্ৰতিযোগিতাৰ এখন খেলত আজি ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল